নমস্কাৰ বন্ধুবান্ধৱীসকল, কেনেকুৱা আছে? নিশ্চয়সকলে ভালে আছে। অৰুণোদয় আঁচনি যিসকল মহিলাই এইবাৰ মানে টকাটো পোৱা নাই, কেইটামান ৰিজন আছে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম। কাৰণ আপোনালোকে ৯,০০০ টকাকৈ লাষ্ট যিসকলে লাভ কৰিছিলে মাৰ্চ এপ্ৰিল মাহত, এইবাৰ ১১০০ টকা আপোনালোকে পোৱা নাই। কিয় পোৱা নাই? আৰু এইবাৰ 37 অৰ্থাৎ ৩৭ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব পাইছে। কিন্তু যেতিয়া মাৰ্চ এপ্ৰিল মাহত ভোটৰ আগতে মানে অৰুণোদয় লাভ কৰিছে ৯,০০০ টকাকৈ, তেতিয়া আছিল ৪০ লাখ মহিলাই হিতাধিকাৰী আছিলে। তো কেইটামান ৰিজন আছে, আপোনালোকৰ এই ৰিজন হ'ব পাৰে যে সেইবাবে আপোনালোকে টকাখিনি লাভ কৰিব পৰা নাই। তো ৰিজনকেইটা কি কি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, নহ'লে একো বুজি নাপাব। আৰু ৰেচন কাৰ্ড লৈ কিছুমান আপডেট আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভালদৰে চাব। বহুতে কমেণ্ট কৰিছে যে দাদা ৰেচন কাৰ্ড কেতিয়া ওলাব, কেতিয়া আমি এপ্লাই কৰিব পাম ৰেচন কাৰ্ড। কাৰণ ৰেচন কাৰ্ড অবিহনে অৰুণোদয় আঁচনি এতিয়া আপোনালোকে নাপাব। ৰেচন কাৰ্ড লাগিবই, অৰুণোদয় এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড লাগিবই। তো ফ্ৰেণ্ডসকল, বলক আমি আৰম্ভ কৰোঁ যে কি ৰিজন হ'ব পাৰে যে এতিয়ালৈকে বহুতে মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব পোৱা নাই। তো প্ৰথম কথাটো হ'ল যে ইলেকশ্যনৰ আগত মাৰ্চ এপ্ৰিল মাহত ৯,০০০ টকাকৈ মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিছিলে। ৪০ লাখ মহিলাই আছিলে। তো এইবাৰ ১ আগষ্ট তাৰিখে ৩৭ লাখ মহিলাই অৰুণোদয় আঁচনি পালে, ১১০০ টকা পালে আৰু 4টা জিলাত ২৫০০ টকাকৈ লাভ কৰিব পাইছে। বাকী ৩ লাখ মহিলাই অৰুণোদয় আঁচনি পোৱা নাছিলে ১ আগষ্ট তাৰিখে। কিয় পোৱা নাছিলে? CM ছাৰে এটা কথা কৈছিলে যে আপোনালোকে যিসকলে KYC কৰা নাই, আপোনালোকে KYC কৰি লওক। কাৰণ KYC যদি নকৰে অৰুণোদয় আঁচনিৰ টকাখিনি নাপাব। তো তাৰে ভিতৰত বহুতে মহিলাই KYC কৰিছে আৰু সিহঁতৰ ৰেচন কাৰ্ডো আছে বাবে কিছুমানৰ ২ তাৰিখত সোমাইছে, কিছুমানৰ ৩ তাৰিখত, কিছুমানৰ ৬ তাৰিখত, কিছুমানৰ ৭ তাৰিখত টকাখিনি সোমাইছে। মানে এইটো আগষ্ট মাহৰ কথা কৈছোঁ। ১ আগষ্ট তাৰিখে যিটো শুভাৰম্ভ কৰিছিলে অৰুণোদয় আঁচনি, তাৰে ভিতৰত যিসকলে মহিলাই KYC কৰা নাই, ৰেচন কাৰ্ড আছে কিন্তু KYC কৰা নাছিলে, সেই মহিলাসকলক কৈছিলে যে KYC কৰক। তো KYC কৰাৰ পিছত কিছুমান মহিলাৰ ৩ আগষ্টত সোমাইছে অৰুণোদয় আঁচনি, কিছুমানৰ ৫ আগষ্টত, কিছুমানৰ ৮ আগষ্টত, কিছুমানৰ ১০ আগষ্টত, কিছুমানৰ ১২ এনেকুৱাকৈ সোমাইছে। কিন্তু তাৰে ভিতৰত যিসকলৰ ৰেচন কাৰ্ড নাছিলে, যিসকলে লাষ্ট ৯,০০০ টকা লাভ কৰিব পাইছে মহিলাসকলে, কিন্তু সেই মহিলাসকলৰ ৰেচন কাৰ্ড নাছিলে, সেই মহিলাসকলে KYC কৰিছে কিন্তু এতিয়ালৈকেও অৰুণোদয় আঁচনি সোমোৱা নাই। কাৰণ কিয় সোমোৱা নাই? সিহঁতৰ ৰেচন কাৰ্ড নাই, সিহঁতৰ ৰেচন কাৰ্ড নাম্বাৰটো নাই আৰু ৰেচন কাৰ্ডৰ নামো নাই। সেইবাবে সিহঁতৰ এতিয়ালৈকেও টকাখিনি সোমোৱা নাই। এইটো ৰিজন হ'ব পাৰে যিসকলৰ মানে অৰুণোদয় আঁচনি এইবাৰ সোমোৱা নাই। ৰেচন কাৰ্ড এইবাৰ মেণ্ডেটৰী কৰি দিছে, অৰ্থাৎ ৰেচন কাৰ্ড লাগিবই। সেইবাবে এই মহিলাসকলৰ এতিয়ালৈকেও DBT লিংক কৰিছে, KYC লিংক কৰিছে, কিন্তু ৰেচন কাৰ্ডত নাম নাই। সেইবাবে এই মহিলাসকলৰ অৰুণোদয় আঁচনি এইবাৰ লাভ কৰিব পৰা নাই। কাৰণ আজি হ'ল ২৩ আগষ্ট। ইমান দিন KYC যদি ২, ৩, ৪, ৫ আগষ্টত কৰিছে বা ৬ আগষ্টত কৰিছে, ইমান দিন নালাগে। ৬ আগষ্টত কৰিলে ২ দিনমান পিছতে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব পাৰে। কিছুমান মহিলাই KYC কৰিছে, DBT লিংক কৰিছে, কিন্তু এতিয়ালৈকেও মানে অৰুণোদয় আঁচনিৰ ধনখিনি সোমোৱা নাই। কিয় সোমোৱা নাই? কাৰণ সিহঁতৰ ৰেচন কাৰ্ডৰ নামেই নাই। অকল আপোনালোকে বুজি পাইছে, যিসকলে মহিলাই ৯,০০০ টকাকৈ লাভ কৰিছে বিনা ৰেচন কাৰ্ড অবিহনে, তেতিয়া ৰেচন কাৰ্ড অবিহনে এপ্লাই কৰিবলৈ কৈছিল বাবে আপোনালোকে ৯,০০০ টকা লাভ কৰিব পাইছে। কিন্তু এইবাৰ কৰিছে যে ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি পাব। সেইবাবে যিসকলে মহিলা ৰেচন কাৰ্ড নাই, সিহঁতে ১১০০ টকাকৈ লাভ কৰিব পৰা নাই। আপোনালোকৰ ৰেচন কাৰ্ড আছে, KYCও কৰিছে, DBT লিংকো হৈছে, কিন্তু অৰুণোদয় আঁচনি পোৱা নাই। আপোনালোকে এটা কাম কৰিব, এতিয়া প্ৰতিটো জিলাতে অৰুণোদয় সাৰথী নামৰ এজন হেল্পাৰ পাব। এই হেল্পাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। এইটো DC অফিচত গ'লে আপোনালোকে গম পাব। হেল্পাৰক যোগাযোগ কৰিলেহে আপোনালোকৰ যিটো প্ৰব্লেম হৈছে এইটো সলিউশ্যন কৰি দিব। তো ফ্ৰেণ্ডসকল, আৰু ৰেচন কাৰ্ডৰ লৈ বহুতে কমেণ্ট কৰি আছে যে ৰেচন কাৰ্ড কেতিয়া ওলাব, কেতিয়া মানে এপ্লাই কৰিব পাম ৰেচন কাৰ্ড। আৰু বহুতে কৈ আছে এড মেম্বাৰ কৰিব লাগে ৰেচন কাৰ্ডত। তো ৰেচন কাৰ্ড লৈ এতিয়ালৈকেও মানে এপ্লাই আৰম্ভ হোৱা নাই। আৰু এইটো অনলাইন হ'ব নে অফলাইন হ'ব, বহুতে কৈ আছে যে অনলাইন হ'ব বুলি। অনলাইন এতিয়ালৈকে কোনো আপডেট
অহা নাই যদি আপডেট আহে আপোনালোকক জনাই দিম মই ৰেচন কাৰ্ড এমাহ পিছত হ'ব পাৰে নতুনকৈ এপ্লাই আৰম্ভ হ'ব পাৰে ৰেচন কাৰ্ড এমাহ পিছত যেতিয়াই এপ্লাই আৰম্ভ হ'ব আপোনালোকক এই ইউটিউব চেনেলৰ মাধ্যমতে ভিডিঅ' লিংক পাই যাব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব নটিফিকেশ্যন পাই যাব ছাবস্ক্ৰাইবটো কৰি ল'ব ৰেচন কাৰ্ড এমাহ পিছত এটা কিবা ভাল খবৰ আহিব পাৰে ৰেচন কাৰ্ড লৈ তো এইটোৱে আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব এটা আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব জয় হিন্দ জয় আই অসম